সকলোকে নমস্কাৰ জনাই আজি আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু দেখিছেনে এই ভিডিঅ'টো হৈছে মোৰ মাৰ ঘৰৰ। আপোনালোকে বাৰু জেচিবিয়ে আলু গছ খনা দেখিছেনে বাৰু কাঠ আলু আপোনালোকৰ ফালে কি কয় জনাবচোন। এইজোপা দেখিছেনে বিহুৰ কাৰণে ঘৰত কাঠ আলু খানিছে বহুত তললৈকে গৈছে এইবিলাক আলুবিলাক আৰু খানিবলৈ দিগদাৰ হয় জেচিবি লগাই দিছে দেখিছেনে। জেচিবিয়ে এই আলু উঠাই আছে এজন দাদা হয় মোৰ ই গোটেই উঠাই জেচিবিতে মানে বহুত দ হৈ গ'ল যে মানে উঠাবলৈ দিগদাৰ হ'ব সেইকাৰণে জেচিবি লগাই দিছে। আপোনালোকে বাৰু দেখিছে নাই এনেকৈ কাঠ আলু জেচিবি খনা আৰু এইটো ভাইটি লগ লাগি লৈছে গোটেইকেইটা ভতিজা গোটেইকেইটা লগ লাগি আলু উঠাই আছে। আপোনালোকৰ ফালে এই আলুটো কি বুলি কয় বাৰু আমাৰ ফালে এইটো কাঠ আলু বুলি কয়। আৰু আলু খানিলে নে আপোনালোকে চাওক কিমান ডাঙৰ বহুত তললৈকে গৈছে চাই থাকক দেই ভিডিঅ'টো কিমান ডাঙৰ কিমান ওলাব কাঠ আলু দেখাই আছোঁ। আমাৰ বিহুৰ কাৰণে হৈ গ'ল আৰু এইজোপা বিকিয়ে মানে বহুত মানে যা যোগাৰ কৰিব পৰা হ'ব বিহুৰ কাৰণে। এইখিনি দেখিলে এইখিনি সকলোখিনি উঠাই মেলি জোখা হ'ল প্ৰায় 80 কেজি এজোপা গছত আপোনালোকে পাইছেনে বাৰু এই 80 কেজি ওলালে এয়া দাদাই ভিডিঅ'টো পঠিয়ালে মোৰ ঘৰৰ পৰা পূৰা 80 কেজি হ'ল এইখিনি।